তেওঁলোকে গাখীৰৰ ব্যৱসায় কৰি যেন তেনে দুবেলা দুমুঠি খাই আছে। তেওঁলোকে ভগৱান শিৱক পূজা কৰে। চাওকচোন তাৰপিছত কি হ'ল। আহি পালে আপুনি? গাখীৰখিনি গোটেইখিনি উলিয়াই হ'লনে? মোৰ ভাত হ'ব এতিয়া। ভাতকেইটা একেবাৰে খাই যাওক। কি হ'ল এনেকৈ মন মাৰি আছে যে? মিনতি, কি ক'ম তোমাক, মানে আমাৰ গাইজনীয়ে ভালকৈ খাবলৈ নোৱাৰা হৈছে নেকি বাৰু? খাবলৈ নোপোৱা হৈছে নেকি? খাবলৈতো দিওঁৱে ঘাঁহ কাটি কাটি আনি, কিন্তু গাখীৰ ইমান কমকৈ দি আছে এইকেইদিন। ইমান আজিতো বহুত কম হৈছে। মই যে কি কৰিম ভাবিয়ে পোৱা নাইকিয়া। যিমানখিনি মানুহক দিবগৈ লাগে গোটেইখিনিলে নাতিবই চাগে। ইমান কম গাখীৰ ওলাইছে আজি। হয় নেকি? যেন তেনে মানুহ কেইজনমান পাইছিলোঁ সেই গাখীৰখিনি কিনাৰ, আৰু গৰুজনীয়ে গাখীৰ নিদিয়া হৈছে। কি হৈছে জানো? মইচোন খাবলৈ দিয়ে থাকোঁ। আৰু এনেকৈ হ'লে আমাৰ ঘৰখন কেনেকৈ চলিব? হেৰি, কি কৰিম বাৰু? ইমান যদি গাখীৰ কমি গৈছে, আৰু এনেকুৱা জমা পইচাও নাই যে আৰু এজনী গৰু আনিম। ল'ৰাটোক কেনেকৈ পঢ়াম? হ'ব দিয়ক বাৰু, আপুনি আজি এইখিনিকে দি থৈ আহক গৈছোন। কিবা এটা কৰিব লাগিব দিয়ক। আপুনি ভাতকেইটা খাই লওকহি আহক, চিন্তা নকৰিব। চব ভাল হ'ব, শিৱ পিতাই চব ভাল কৰি দিব। আৰু কথা এটা কওঁ নেকি আপোনাক? আপুনি আকৌ খং নকৰিব? তোমাক আকৌ মই কিয় খং কৰিম? কি কথানো কোৱাচোন? খং নকৰোঁ দিয়া। কি কথা? মানে আপুনি যে সদায় যে গাখীৰ অলপ মন্দিৰত দি থৈ আহেগৈ, মন্দিৰত শিৱলিংগত ঢালি থৈ আহে, আজি সেইখিনি দিব নালাগে দিয়ক। সেইখিনিও বেচি থৈ আহক, দুপইচা ঘৰলৈ আহিব। আজি নিদিলেও হ'ব দিয়ক মন্দিৰত। কি কয় আপুনি? কি কথা কৈছা তুমি? তুমি ক'বলৈ ক'ত সাহ পালা সেইটো কথা? মই শিৱলিংগত গাখীৰ নিদি মই বেচিবলৈ যাম? কি কথা কোৱা? মই লাগিলে নাখাই মৰি যাম, তথাপিও মই শিৱপিতাক মই নিদিয়াকৈ কেতিয়াও নাথাকোঁ, বুজিছা? তুমি আল্টু ফাল্টু কথা নুশুনাবা মোক। ভাত তুমিয়ে খোৱা, নাখাওঁ মই ভাত। যি কথা ক'লা মোৰ ভোক মৰি গ'ল। মই দিমেই তাত। মই সদায় সেইটো আগৰ পৰাই দি আহিছোঁ মন্দিৰত। মই যিমান খাবলৈ নাপালেও, যিমান মই বেচিব নাপালেও, মই যিখিনি মন্দিৰত দিওঁ সেইখিনি দিমেই। মই শিৱপিতাক কেতিয়াও লঘু ৰাখিব নোৱাৰোঁ। মই সেইখিনি গাখীৰ দিবই লাগিব। তুমি আল্টু ফাল্টু কথা নক'বা দেই মোক, কৈ দিছোঁ। হ'ব দিয়ক, খং নকৰিবচোন। মই ঘৰখনৰ ভালৰ কাৰণেহে কৈছিলোঁ। ল'ৰাটোৰ পৰীক্ষা আহি আছে, তাৰ ফৰ্ম ফিল আপৰ কাৰণে টকা কেইটামানো লাগে, ঘৰখন চলিবও লাগে, সেইবাবেহে কৈছিলোঁ। সদায়তো মন্দিৰত দিয়েই, এতিয়া গাখীৰটো অলপ কমি গৈছে কাৰণেহে কৈছোঁ। বেচিলে দুপইচাটো ঘৰলৈ আহিব, পিছত আকৌ মন্দিৰত যেতিয়া গাখীৰটো বাঢ়িব দিলেই হ'ল। সেইকাৰণেহে কৈছিলোঁ। খং নকৰিবচোন। আহক ভাতকেইটা খাই লওকহি। নাখাওঁ, মই ভাত চাত নাখাওঁ, নিজে খোৱা। যিবোৰ কথা ক'লা, ইমান উল্টা পুল্টা কথা শুনি মোৰ পেট ভৰিয়ে গ'ল। মই নাখাওঁ আৰু ভাত, নিজে খোৱা। শিৱ বাবা আৰু মোৰ মাজত সোমাবলৈ নাহিবা, বুজিছা? মই আগৰ পৰা যিটো কৰি আহোঁ, মোক এইবোৰত বাধা নিদিবা। মই জীয়াই থকালৈকে তোমাৰ আৰু ল'ৰাটোৰ মই দায়িত্ব ল'ম নহয়। কেনেকৈ পইচা কি কৰোঁ মই কৰিম, কিন্তু মন্দিৰত গাখীৰ দিয়া কথাটো তুমি কিন্তু মোক কেতিয়াও আৰু দ্বিতীয় দিন যাতে নোকোৱা, গম পাইছা? হ'ব দিয়ক, মোক ক্ষমা কৰি দিয়ক। মইতো ভগৱানক মানুহ। আপোনাক মই কষ্ট পোৱাৰ কাৰণেহে কৈছোঁ। গাখীৰটো কমি গৈছে, পিছত আপোনাৰে কষ্ট হ'ব, ক'ৰ পৰা টকা আনিব? সেইবাবেহে কৈছিলোঁ। ক্ষমা কৰি দিয়ক। মই আৰু কেতিয়াও নকওঁ এইটো কথা। ভাতকেইটা খাই যাওক, ইমান দেৰি হ'ব। আপুনি গাঁৱে ইমান দূৰ যাবগৈ, একো নোখোৱাকৈ গ'লে মাথা ঘূৰাব। কিবা এটা খাই যাওক, আহক। আৰু দ্বিতীয় দিন নক'বা। নাখাওঁ, মই ভাত নাখাওঁ, মই যাওঁ, মোৰ দেৰি হৈ আছে। শুনকচোন। কি হ'ল ক? তোৰ স্কুল যাব হ'লে চাগে ন? ভাতকেইটা খাই লহি, ভাত হৈ গ'ল। মা, ভাত দিয়া, মোৰ ভোকো লাগিছে আৰু স্কুলো যাবলৈ হ'ল। দিয়া ভাতকেইটা দিয়া, মই খাই লওঁ। মা, ফৰ্ম ফিল আপৰ কাৰণে পইচাকেইটা লাগিছিল নহয়, দিব পাৰিবানে এতিয়া? বোপা, কাইলৈ পঢ়িলে দিলে নহ'বনে? আজিতো মোৰ হাতত নাই। দেউতাৰে গৈছেহে গাখীৰ বেচিবলৈ কাৰণে। আহি পেলাই কিবা এটা কৰিব দে, তই চিন্তা নকৰিবি। আজি যাচোন, ভাতকেইটা খাই ল। কালিলৈ বা পৰহিলৈ দিব দে। তোমালোকে কোনোদিন বস্তু এটা বিচাৰিলে সময়মতে দিব নোৱাৰা। মই এতিয়া লগৰবোৰৰ আগত লাজ নাপাম নেকি মা? নাখাওঁ ভাত চাত, মই নাখাওঁ, যা। বোপা ৰচোন, নাকান্দিবি, বুজিবলৈ চেষ্টা কৰ। দিব দে, দেউতাৰে নাপালেনো কিয় নিদিব? পইচাকেইটা পোৱা নাই কাৰণেহে দিব। তই চিন্তা নকৰিবিচোন, কালিলৈ পাবি দে। ভাতকেইটা খাই ল, নাকান্দিবি। মোক আজিহে লাগিছিলে মা। বোপাও, কালিলৈ মই নিজে গৈ পেলাই দি থৈ আহিমগৈ দে, তই চিন্তা কৰিব নালাগে।
ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ভোলা আহি পালিহি। তই এইটো কোনোদিন নাহাকে নাথাক মই জানোৱেই, তথাপিও আজি ইমান দেৰি হৈছে। তাকে ভাবি আছো আজি ভোলা বা কিয় ইমান দেৰি কৰিছে। ৰন্তু খুৰা, আপুনিতো মোক সৰুৰ পৰা জানেই দেখোন, মই আৰু শিৱপিতাক গাখীৰ নিদিয়াকৈ থাকিব পাৰোঁনে? মই আহিমেই, যিমান দেৰি হ'লেও মই আহিমেই, আপুনি সেইটো নাভাবিবই মই নাহিম বুলি। মই জানো বোপা, মই জানো তই যে আহিবি, কিন্তু তোক কথা এটা কওঁ, চব মানুহে গাখীৰত পানী মিহলাই মিহলাই অলপ অলপ পানী ঢালি থৈ যায়, আৰু তই ইমান খাটি গাখীৰখিনি ইমানখিনি ঢালি থৈ যাৱ। তোক কথা এটা কওঁ, তোৰ ঘৰখনো চলিবলৈ ইমান অসুবিধা যেন তেনে খাই আছ, তই তেনে কৰিয়ে অকণমান ঢালি থৈ পানী সতি মিহলাই ঢালি থৈ পেলাই যাবি। বাকীখিনি তই বেচি পেলাই দুপইচা পাবি আকৌ। সেইখিনি গোটেইখিনি ঢালি নিদিবি, অলপ পইচা জমা কৰ আকৌ। ল'ৰাটো জানো ডাঙৰ হৈ অহা নাই, তাকো জানো পইচা নালাগে? তই গোটেইখিনি ইয়াত ঢালি দিলে পিছত ঘৰখন চলিব ক'ৰ পৰা কচোন? কি কথা কয় খুৰা, মই তেনেকুৱা কৰিব নোৱাৰোঁ, বেলেগে কৰে কৰক, কিন্তু মই যিখিনি দিওঁ সেইখিনি মই খাটি গাখীৰে দিম। কাৰণ পানী গাখীৰ খুৱাই খুৱাই মই শিৱপিতাক বেমাৰ কৰিব নোৱাৰোঁ নহয়, লঘোণে ৰাখিব নোৱাৰোঁ নহয়। মই খাটি গাখীৰ দিম যিকণ দিওঁ। আৰু মোৰ ঘৰখন মই জীয়াই থকালৈকে মই যেনে তেনে চলাম, সেইটো আপুনি চিন্তা কৰিব নালাগে। মই গাখীৰ নেবেচিম লাগিলে, তথাপিও মই শিৱপিতাক মই দিমেই। শিৱপিতাক মই লঘোণে কেতিয়াও নাৰাখোঁ। হয় নেকি? যা যা যা, মই চব চাফা তাফা কৰি থৈ আহিছোঁ, যা গাখীৰখিনি ঢালগৈ যা। তোক আৰু বুজাই লাভ নাই, যা যা যা। হ'ব দিয়ক খুৰা, মই যাওঁ। যা যা যা। ওম নমঃ শিৱায়। ইফালে কৈলাশত শিৱ বাবাৰ মুখত গাখীৰ লাগি থকা দেখি পাৰ্বতী মায়ে ক'লে, ভোলেনাথ অকলে অকলে গাখীৰ খাই আছে যে, ভগৱান কৃষ্ণই পঠাইছে নহয় জানো? নহয় গৌৰী, এয়া মোৰ ভক্ত ভোলাই পঠাইছে। মানুহবোৰে যে পানী গাখীৰ দি দি মোক অভিষেক কৰে, সেইকাৰণে মই দুৰ্বল হৈ পৰিম বুলি সি মোক খাটি গাখীৰ দি সদায় অভিষেক কৰে, সদায় মোক গাখীৰ ঢালে জানানে? এয়া মোৰ ভক্ত ভোলাৰ কাম। তেনেহ'লে প্ৰভু এনেকুৱা ভক্তক আপুনি কৃপা কৰিব লাগে। ব'লক পৰীক্ষা চাই আহোঁ। গৌৰী, মই তাকে ভাবি আছো, ব'লা আমি পৃথিৱীৰ পৰা আহোঁ, তেওঁক এবাৰ পৰীক্ষা চাই আহোঁ। আৰু শিৱ পাৰ্বতীয়ে ৰূপ সলাই ভোলাৰ পৰীক্ষা ল'বলৈ বুলি গ'ল। মিনতি, মিনতি, ক'ত আছা? মই আহিলোঁ, ওলাই আহাচোন বাহিৰলৈ। আপুনি আহি পালেহি? মিনতি, আজি বহুত ভাগৰ লাগিছে। তুমি এইকেইটা ভিতৰলৈ লৈ যোৱাচোন, মই বাহিৰে বাহিৰে হাত মুখকেইটা ধুই আহোঁগৈ একেবাৰে। হ'ব দিয়ক, যাওক আপুনি হাত মুখকেইটা ধুই আহক, ময়ো ভাত কেইটামান বাঢ়োঁগৈ। এইকেইটা মই লৈ যাম দিয়ক। আজি পিছে গোটেইখিনি বেচিলেনে? ল'ৰাটোৱে খং কৰি আজি স্কুললৈ গৈছে, গম পাইছেনে? সি পইচাটো বিচাৰিছিলে, মই দিব নোৱাৰিলোঁ, সি কান্দি কুটি গৈছে। কালিলৈ দিবই লাগিব। আপুনি আজি পইচাকেইটা আনিছেনে বাৰু? নাই মিনতি, আজিও পইচাকেইটা দি দিলেচোন মানুহখিনি। গাখীৰটো আজি কমিল যে, চবকে কমকৈ দিবলগীয়া হ'ল, সেইবাবে আজি সিহঁতে গালিয়ে পাৰিলে মোক। পইচাটো আজি নিদিওঁ বুলি ক'লে, পিছত যেতিয়া গোটেইখিনি গাখীৰ দিম তেতিয়াহে বোলে দিব। কালিলৈ দিব চাগে দে, কালিলৈ আনিম দে। হেৰি, এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? ল'ৰাটোৱে যি বিচাৰে আমি দিবই নোৱাৰোঁচোন। সি আজি ভাত পানী নোখোৱাকৈ স্কুললৈ গ'ল জানেনে? কান্দি কান্দি স্কুল গৈছে, খঙতে স্কুল গৈছে, আহি পেলাই আকৌ চাগে ভাত পানী নাখাবই। কি যে কৰি মই ভাবিয়ে পোৱা নাইকিয়া। এনেকৈ হ'লে সংসাৰখন কেনেকৈ চলিবনো আপুনি কওকচোন? হ'ব দিয়া মিনতি, তুমি ইমান চিন্তা কৰি নাথাকিবা, মই কিবা এটা কৰিম দিয়া। তাৰ পইচাটো মই কালিলৈ যোগাৰ কৰিমেই যেন তেনে হ'লেও। ইমান চিন্তা কৰি নাথাকিবা, যোৱা ভাত বাঢ়াগৈ যোৱা, মই হাত মুখকেইটা ধুই আহোঁগৈ। হ'ব দিয়ক, যাওক আপুনি হাত মুখকেইটা ধুই আহকগৈ, মই ভাতকেইটা দিওঁগৈ। কি যে কৰিম হে শিৱপিতা, কিবা এটা ৰাস্তা দেখুওৱা মোক, ল'ৰাটো যাতে ভাল মানুহ কৰিব পাৰোঁ। ঘৰত কোনোবা আছেনে? ঘৰত বোলো কোনোবা আছেনে? ওলাই আহিবচোন অলপ। আছোঁ, ঘৰতে আছোঁ। কওকচোন, মই পিছে আপোনালোকক চিনি পোৱা নাই দেখোন। আমি বহুত দূৰৰ পৰা আহিছোঁ বুজিছে। আপোনাৰ ঘৰৰ মালিকজন নাই নেকি? ডাঙৰ কথা এটা লৈহে আহিছোঁ, মাতকচোন মালিকজনক অলপ। আছে, তেওঁ ভিতৰতে আছে। আপোনালোক আহক, ভিতৰতে বহকহিচোন। নাই, আমি ভিতৰলৈ নাযাওঁ দিয়ক। আপুনি মাতকচোন তেখেতক বাহিৰলৈকে। আমি নবহোঁ দিয়ক, বহি নাথাকোঁ, দেৰি হ'ব। বহুত দূৰৰ পৰা আহিছোঁ যে, আকৌ গৈ পাওঁতে দেৰি হৈ যাব। আমি বহি নাথাকোঁ, তেখেতকে মাতকচোন। হ'ব দিয়ক তেন্তে, মই মাতি আছোঁ ৰ'ব। হেৰি শুনিছেনে? ওলাই আহকচোন অলপ, আপোনাক বিচাৰি আহিছে। আপোনালোক কোনো মই চিনি পোৱা নাই। কি সকামত বা আহিলে? আমি বহুত দূৰৰ পৰা আহিছোঁ।
আপোনাৰ কথা শুনি পেলাই আপোনাৰ ওচৰত আহিছোঁ। আপোনাৰ বোলে ডাঙৰ গাখীৰৰ ব্যৱসায় আছে। আমাক বাৰু গাখীৰখিনি বেচিব পাৰিবনে? আজি বুলি নহয়, সদায় লাগিব। আপুনি কাকো গাখীৰ বেচিব নোৱাৰিব। গোটেইখিনি যিমান কম বেছি পৰিমাণে যিমান ওলায় গোটেইখিনি আমাক দিব লাগিব। আপুনি গাঁৱে গাঁৱে গৈ আৰু কষ্ট কৰি গাখীৰ বেচিব নালাগে। আমাৰ মানুহে আহি নিজে আহি লৈ যাবহি। আপুনি দিবনে বাৰু? হয় মহাশয়, কিন্তু ইমান ডাঙৰো নহয়। এজনী গাই যেন তেনে আছোঁ আৰু চলি। কিন্তু আপোনাকতো মই দিব পাৰিম, গোটেইখিনিতো দিব নোৱাৰিম। মই অলপ মহাদেৱৰ কাৰণে থ'বই লাগিব। তাৰপিছত বাকী যিমানখিনি হয় আপুনি ল'ব পাৰিব। মই সেইখিনি মন্দিৰত দিওঁ সেইখিনি আপোনাক দিব নোৱাৰিম। ঘৰতে আহি লৈ যাব সেইটো ভাল কথাই, কিন্তু গোটেইখিনি দিব নোৱাৰিম। আপুনি বেয়া নাপাব। অলপমান মই মন্দিৰৰ কাৰণে থ'বই লাগিব। শিৱপিতাক নিদিয়াকৈ মই গোটেইখিনি দি দিব নোৱাৰিম আপোনাক। বেয়া নাপাব, যদি হয় ল'ব পাৰিব। আপুনি না নকৰিব। আমি বহুত দূৰৰ পৰা আহিছোঁ, গম পাইছেনে? আপুনি তাৰ চাৰিগুণ বেছিকৈ দাম ল'ব লাগিলে। তথাপিও আপোনাৰ গাখীৰখিনিৰ কথা বহুত শুনিছোঁ। খাটীৰ গাখীৰ দিয়ে, আপুনি পানী মিক্স নকৰে, সেইবাবেহে আহিছোঁ। আপুনি 4 গুণ বেছি দাম লৈ ল'ব লাগিলে। তথাপিও গোটেইখিনি গাখীৰ আমাক দি দিব। 4 গুণ বেছিকৈ দাম ল'ব লাগিলে আমি 4 গুণ বেছি দাম দিবলৈও ৰাজি আছোঁ। কিন্তু গোটেইখিনি দিব লাগিব আমাক, অলপো কাকো দিব নোৱাৰিব। নাই নোৱাৰিম। 4 গুণ বেছি দাম দিলেও মই আপোনাক গোটেইখিনি দিব নোৱাৰিম। কাৰণ মই শিৱ বাবাক দিয়াৰ পিছতহে বাকীখিনি দিওঁ মই। আৰু যিখিনি মই মন্দিৰৰ কাৰণে থওঁ সেইখিনি মই থ'বই লাগিব। বাকী যিখিনি থাকিব সেইখিনি আপুনি ল'ব পাৰিব। গোটেইখিনি মই দিব নোৱাৰিম। আপোনাৰ লাভ হ'ব, গম পাইছেনে? আপুনি বুজিবলৈ চেষ্টা কৰক। আপোনাৰ লাভ হ'ব। আপোনাৰ এটি সন্তান আছে বুলিও শুনিছোঁ। সন্তানটোৰ পঢ়া শুনাটো সকলোতে সহায় হ'ব আপোনাৰ। ঘৰখনো উন্নতি কৰিব পাৰিব। আপুনি বুজিবলৈ চেষ্টা কৰক। 4 গুণ দাম ল'লে আপোনাৰ বহুত লাভ হ'ব। আপুনি মান্তি হওক। নাই বেয়া নাপাব, মোক নালাগে। মই গোটেইখিনি দিব নোৱাৰিম। আপোনালোকে মিছাতে তেওঁক বুজাই আছে। তেওঁ বুজি নাপায়। তেওঁ মন্দিৰত গাখীৰ নিদিয়াকৈ আৰু গাখীৰ কাকো নিদিয়ে। আপোনালোকে বেয়া নাপাব। আপোনালোক যাওক। ভাগ্যৱান, ব'লা যাওঁগৈ। ইয়াত একো কাম নহ'ব। আমি এনেই আহিলোঁ। ব'লা যাওঁগৈ। হয় দিয়ক। ব'লক যাওঁগৈ। বেলেগতে চাব লাগিব আৰু। হেৰি, আপুনিনো তেখেতলোকৰ কথাটো কিয় মানি নল'লে? ইমান ভাল সুবিধা পাইছিলে, মানি ল'ব পাৰিলে হয়চোন। তুমি আকৌ আৰম্ভ হৈ গ'লা ন? মই মানি ল'ব নোৱাৰোঁ। গোটেইখিনি মই দিব নোৱাৰোঁ কেতিয়াও। বুজিবলৈ চেষ্টা কৰা। মোক আকৌ এইটো কথাত লাগি নাথাকিবা। কি হ'ব এতিয়া? আজি 2 দিনে ধৰি গাখীৰখিনি দিবলৈ আপুনিচোন ওলাই যাব পৰা নাই। ইমান বৰষুণ, শিল পৰিছে। গাখীৰখিনি যদি এনেকৈ ওলাই গৈ বেচিবগৈ নোৱাৰে, ক'ৰ পৰা টকা আহিব? ইমান শিল বৰষুণ। হয় দিয়া, আজি 2 দিনেই হ'ল গাখীৰ ওলাই গৈ বেচিব পৰা নাই। ইমান শিল বৰষুণ পৰি আছে। কি যে কৰিম ভাবিয়ে পোৱা নাই। হ'ব দিয়া, দুখ কৰি নাথাকিবা। শিৱপিতাই কিবা এটা ৰাস্তা দেখাব। মই মন্দিৰৰ পৰাই আহোঁগৈ। মন্দিৰৰ গাখীৰকণ দি থৈ আহোঁগৈ। হেৰি, আজি মন্দিৰলৈ গোটেইখিনি গাখীৰকে লৈ যাওক। আজিওতো যাব নোৱাৰিবই গাখীৰ বিক্ৰী কৰিবলৈ। গোটেইখিনিকে লৈ যাওক। মই কথা এটা ভাবিছোঁ, ভগৱানকে ভোগ লগাই দিওঁ নেকি গোটেইখিনি। ক্ষীৰ বনাই পেলাই গোটেই মানুহবোৰেও খাব পাৰিব, এনেই পেলনি যোৱাতকৈ, নহয় জানো? হয় দিয়া মিনতি, তুমি বহুত ভাল ভাবিছা। ঠিককে ভাবিছা। যোৱা, মই ক্ষীৰৰ কাৰণে কি বস্তু লাগে কোৱা, মই পটককৈ দোকানখনৰ পৰা আনি দিওঁ। তুমি ক্ষীৰখিনি বনাই দিয়া। মই ক্ষীৰকে লৈ যাওঁ মন্দিৰলৈ। শিৱপিতাক ভোগ লগাই দিম আৰু যিখিনি হয় ভকতক বিলাই দিম। আৰু এক্সট্ৰা গাখীৰখিনিও দিবা, সেইখিনিও মই লিংকত ঢালিব লাগিব নহয়। যোৱা, মোক কি লাগে মোক লিষ্টখন বনাই দিয়া। যোৱা। হ'ব দিয়ক। মিনতি, বনাই হ'ল? ভালে কৰিলা, বান্ধি দিছা। মই যাওঁ দিয়া, মই দি থৈ আহোঁগৈ ন। বনাই হ'ল। এইখিনি লৈ যাওক। এইখিনি ক্ষীৰ আৰু এইখিনি গাখীৰ লৈ যাওক। হেৰি, ভগৱানক ক'বচোন অলপমান, আমাৰ যাতে দুখবোৰ দূৰ কৰে, ল'ৰাটোৰ দুখবোৰ দূৰ কৰে। এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন? হ'ব দিয়া। আমাতকৈ কিমান খাব নোপোৱা মানুহ আছে, সেইবোৰ জানো চলি থকা নাই? আমিও তেনেকৈ পাৰিম দিয়া, একো নহয়। ভগৱানক আকৌ সেইবোৰ কৈ এনেই অসুবিধা দিব নালাগে। ভগৱানক শান্তিত থাকিব দিয়া। চব ভাল হ'ব দিয়া, মই কৰিম নহয়। হ'ব দিয়া, মই মন্দিৰৰ পৰা আহোঁগৈ। এনেই চিন্তা কৰি নাথাকিবাচোন, চব ভাল হ'ব। আপোনালোক কোন হয়? ভূপা, আমি বহুত দূৰৰ পৰা আহিছোঁ। আমি বহুত ভোকত আছোঁ। কিবা এটা খাব দিয়া ভূপা, কিবা এটা খাব দিয়াচোন আমাক। হয় নেকি? আপোনালোকৰ ভোক লাগিছে? ক্ষীৰ খাব নেকি? এইখিনি ক্ষীৰ খাওক। কিন্তু ভূপা, তুমিতো এইখিনি ক্ষীৰ ক'বালৈ নিবলৈ ওলাইছিলা চাগে। আমাক খাবলৈ দিছা যে, আকৌ পিছত বেয়া নাপাব জানো যাৰ কাৰণে নিবলৈ ওলাইছা?
একো নহয় মা, আপোনালোকে খাওকচোন। আপোনালোকৰ ভোক লাগি আছে যেতিয়া আপোনালোকে খাই লওক। মই এইখিনি মন্দিৰলৈকে নিম বুলি ভাবিছিলোঁ। আপোনালোকে খাই লওক। মই বাৰু মন্দিৰত গাখীৰকে ঢালি থৈ আহিম। আপুনি ক্ষীৰখিনি আপোনালোকে খাই লওক। লওক দিয়া তেন্তে বোপা, বহুত ভোক লাগিছে। বহুত দিন ধৰি একোৱে খাব পোৱা নাই। আমি এঠাইৰ পৰা ইঠাইলৈ ঘূৰিয়ে ফুৰিছোঁ। দিয়া খাওঁ। হেৰা খোৱাচোন, ক্ষীৰখিনি খোৱা, বঢ়িয়া লাগিছে। খোৱা, বহুত দিন হ'ল ভোক লাগি আছে নহয় তোমাৰ। খোৱাচোন। বোপা, আমাৰচোন অকণমানো ভোক নমৰিলে। আমাক পাৰিলে গাখীৰো খাবলৈ দিয়া। আমাৰ ভোকে নমৰিলেচোন। বোপা, মোৰ আৰু ভোক লাগিছে, খাবলৈ দিয়া আমাক। হ'ব দিয়ক, আপোনালোকে নাকান্দিবচোন। গাখীৰখিনিও খাই লওক, ভাল পাব তেতিয়া। লওক, গাখীৰখিনিও খাই লওক। বাবা খাওক খাওক, গাখীৰখিনিও খাওক আপোনালোকে। বোপা, তোমাক কথা এটা সোধো। তুমিতো এয়া মন্দিৰলৈ নি আছিলা, এতিয়া এইখিনি গোটেইখিনি আমাকে খাবলৈ দিলা যে, মন্দিৰত তুমি কি ঢালিবাগৈ? তোমাক জানো তাত বেয়া নাপাব? বেয়া কিয় পাব? বেয়া নাপায় দিয়ক। মই এয়া শিৱ পিতাৰ কাৰণেহে লৈ গৈ আছিলোঁ, আৰু শিৱ পিতাক মই সদায় ভোগ দিওঁ। আৰু শিৱ পিতা মোৰ পিতা হয়, মই তেওঁক পিতা বুলি ভাবোঁ। আৰু সেই পিতাৰ সন্তানো আপোনালোকে। আৰু তেখেতৰ সন্তানক যদি মই লঘোণে ৰাখোঁ, ভোকত ৰাখোঁ, তেখেতেতো এনেও বেয়া পাব ন। সেইবাবে তেখেতক নিদি আপোনালোকক দিছোঁ। আৰু আপোনালোকক নিদি যদি তেখেতক দিলোংগৈ হয়, তেখেতেও চাগে এইখিনি গ্ৰহণে নকৰিলে হয়। আপোনালোকক ভোকত ৰাখিলে শিৱ পিতাই ভাল নাপালে হয় নহয়। সেইবাবে আপোনালোকক দি দিলোঁ আকৌ। কোনেও বেয়া নাপায়। আপোনালোকে খাওক। ভক্ত ভোলা, তুমি মোৰ সঁচা ভক্ত। তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছো। কোৱা, তোমাক কি লাগে কোৱা। প্ৰভু ভগৱান, আপুনি প্ৰভু শিৱ পিতা, কিবা ভুল হৈছে যদি মোক ক্ষমা কৰি দিব। আপোনাক দৰ্শন পালোঁ, মোৰ জীৱনটো ধন্য হৈ গ'ল ভগৱান। মোৰ জীৱনটো ধন্য হৈ গ'ল। মোৰ জীৱনটো ধন্য হৈ গ'ল প্ৰভু। মোৰ জীৱনটো ধন্য হৈ গ'ল। মোক একো নালাগে শিৱ পিতা, মোক একো নালাগে। হে ভগৱান, মই যাতে সদায় আপোনাৰ এনেকৈ তুতি মিনতি কৰি যাব পাৰোঁ, সেইটো শক্তি দিব খালি ভগৱান। মোক আৰু বাকী একো নালাগে। আপোনাৰ চৰণ তলত ঠাই দিব খালি ভগৱান, সেইটোৱে লাগে মোক। ভোলা, আজিৰ পৰা তোমাৰ একো দুখ নাথাকিব। তথাস্তু, তোমাৰ সকলো মনোকামনা পূৰ হ'ব। তথাস্তু। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰু এনেকৈয়ে ভোলাৰ জীৱনটো পৰিৱৰ্তন হৈ গ'ল। শিৱ পিতাক দৰ্শন কৰাৰ পিছৰ পৰা তাৰ জীৱনটোৱে সলনি হৈ গ'ল। তাৰ সংসাৰখন বহুত সুখৰ হ'ব ধৰিলে। একো অভাৱ অনাটন নাইকিয়া হ'ল। ল'ৰাটোও লাহে লাহে ডাঙৰ হ'ল, পঢ়া শুনাত বহুত ভাল, আৰু তাৰো বহুত 2-3 গুণ উন্নতি হ'ব ধৰিলে। সি শিৱ বাবাক কিন্তু কেতিয়াও নাপাহৰিলে। সদায় মন্দিৰত আহি তেনেদৰেই গাখীৰ ঢালি ঢালি গ'ল। আৰু এনেকৈয়ে ভোলাৰ জীৱনটো বহুত সুখৰ হৈ পৰিল।